हेलो फ्रेंड्स मोर मिनी ब्लगले आपलोगक स्वागतम जनाइছো আৰু গধূলি বা ভিডিওটো আৰম্ভ কৰিছো। আজি হৈছে মাঘৰ বিহু উৰুকা আৰু সকলোলৈকে উৰুকাৰ শুভেচ্ছা জনালো। আৰু আমি ওলাইছো এতিয়া মেজি লৈ ৰাজহুৱা মেজি ওচৰলৈ যাবলৈ। আৰু এফালে বেটি মানুহকো ৰেডি কৰাই দিলো ধুনীয়াকৈ। মানুহজন মই আৰু বেটি মানুহ যাম হেয়া ৰাজহুৱা মেজি ওচৰলৈ আহিছো। চাকি বাতি জ্বলাব লাগিব আৰু কৰাই পিঠা এইবিলাক দিব লাগে আজিৰ দিনটোত। আৰু সকলোৰে নিয়ম বেলেগ বেলেগ যে আমাৰ ইয়াত এনেদৰে কৰে। উৰুকাৰ দিনাখন এয়া ধুনীয়াকৈ সজাই থৈছে দেখিছেনে। গেটখন ইমান ধুনীয়াকৈ জাপিৰে সজাইছে। আৰু এইফালে এটা মানে এবাৰ মাঘৰ বিহুটো উৰুঙা যিহেতু জুবিন দা আমাৰ মাজত নাই, সেইকাৰণে জুবিন দাৰ ফটোটো চকী এগছ জ্বলাবলৈ ব্যৱস্থা কৰিছে আৰু আমাৰ গাঁৱৰ ৰাইজে। আৰু এইফালে গেটখনো ধুনীয়াকৈ সজাইছে। বেটি মানুহ মই মানুহজনে ৰখি আছোঁ, বাকীবিলাকে সেৱা কৰি আছে যে সেৱা কৰি লওক, তাৰপিছত আমি লাহেকৈ যাম। আৰু এইফালে মেজিটো দেখিছেনে, ইয়াত ভালকৈ দেখি পোৱা নাই বাৰু, লাইট দিয়া নাই ইয়াত এতিয়া বৰ্তমানলৈকে। গধূলি ৰাতি দিব। আৰু এইফালে মানুহজনে এতিয়া চাকি বাতি জ্বলাব লৈছে দেখিছেনে। ধূপ ধূনা আৰু বেগটো দিয়া কলপাতত পিঠা কৰাই আৰু মিঠা আলু কাঠ আলু এইবিলাক লৈ আহিছোঁ আৰু আজি দিব লাগে যে। আৰু প্ৰথমে এয়া মিঠা আলু আৰু কাঠ আলু ধুনীয়াকৈ মেজিত অৰ্পণ কৰিছে এয়া দেখিছেনে মানুহজনে। আৰু এইফালে ইয়াত ধুনীয়াকৈ বান্ধি পেলাই আকৌ দিছে। আৰু এইফালে চাউল হয় এনেদৰে ছটিয়াব লাগে, আৰু এইখিনিও মানুহজনে ইয়াত থৈ দিছে। আৰু এইফালে এয়া কৰাই মাটিমাহ চাউল আৰু কিবা কিবি থাকে যে কৰাই বুলি কয়, এয়া ছটিয়ালে মানুহজনে। আৰু এইফালে বেলেগেও ছটিয়াই আছে। আৰু এইফালে তিল পিঠা আছে, এনেদৰে দিব লাগে আৰু নিয়ম। আৰু এইফালে ইয়াত ভকতসকল ধুনীয়াকৈ জুই পুৰাই বহি আছে দেখিছেনে। আৰু আমাৰ ডেকাসকলে মানে ভকতসকলক সকলোকে এসাঁজ খুৱাব লাগে আজিৰ দিনটোত উৰুকাৰ ভোজ হিচাপে। আৰু সেয়া ভকতসকল বহি আছিলে দেখিলেনে। আৰু এইফালে এতিয়া ঘৰলৈ আহি পাই গ'লোঁ, আৰু আহি পেলাই পূৰা যা যোগাৰ লাগি গৈছোঁ। আৰু নাৰিকলৰ লাৰু কেইটামান বনালোঁ, এইফালে ইডলি বনাই আছোঁ, এয়া ভাপত দিয়া পিঠা, তিলৰ লাৰু বনালোঁ, নাৰিকলৰ লাৰু ধুনীয়াকৈ অলপ অলপ বনাইছোঁ, বেছি বনোৱা নাই। আৰু এইফালে এতিয়া গধূলি চাহ একাপ খাওঁ বুলি ভাবিলোঁ। এয়া তিলপিঠা আৰু তেলপিঠা কালিয়ে বনালে মায়ে, এয়া চাহ একাপ খাই লওঁ। মিঠা আলু কাঠ আলু সৈতে আজিৰ দিনটোত খাব লাগে। আৰু এইফালে এতিয়া মুড়ি লাডু বনাবৰ কাৰণে যা যোগাৰ কৰি আছোঁ, এয়া দেখিছেনে। বেছি নবনাওঁ, অলপ অলপে বনাইছোঁ সকলোবিলাক। আৰু এইফালে গুড় দি বনাইছোঁ বেটি মানুহ খাবৰ কাৰণে, বৰা পিঠা যিহেতু বেটিক নিদিওঁ, এয়া মুড়ি লাডু কেইটামানে বনাই দিছোঁ আৰু তাই খাব পাৰিব। এয়া দেখিছেনে ধুনীয়াকৈ এতিয়া বনাই লওঁ। সেইফালে মায়ে ধুনীয়াকৈ লাডু কৰি আছে দেখিছেনে। আৰু এইফালে মায়ে লাডুকেইটা বনাই থকালৈকে মই ভাত শাকৰ যোগাৰ কৰোঁ। ধুনীয়াকৈ এতিয়া বনাই লওঁ, আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে ভাত ধুনীয়াকৈ বাঢ়ি দিলোঁ, দাইল আছে আৰু লোকেল কুকুৰা এজনী মাৰিছিলোঁ তাকে চব্জি বনালোঁ, বিলাহী বেঙেনা আলু ধুনীয়াকৈ পিটিকা কৰিলোঁ, পিঁয়াজ পাত নহৰু পাত দি পেলাই। আৰু আজি উৰুকা ভোজ এনেদৰে খাইছোঁ, যিহেতু কাইলৈ আমাৰ নিয়ম এটা কৰিব লাগিব মৃত্যুক দিয়া বুলি, তাতে চব নতুন বস্তু লগাব লাগে, সেইকাৰণে আজি এনেদৰে খাইছোঁ। কাইলৈ ভিডিঅ' লগ পাম, বাই বাই, গুড নাইট।